নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আছোঁ মই মোৰ লগৰ এজনৰ ফাৰ্মত। আমাৰ ঘৰৰ ওচৰৰে হয়, মোৰ লগৰে হয়। মই গোটেইখিনি আপোনালোকক জনাম এইটো ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে এটা লাইক কৰিব। তেনেহ'লে আহক আমি ভিডিঅ'টো পিনে আগবাঢ়ি যাওঁ। প্ৰথমতে চিনাকি কৰি দি আছোঁ মোৰ লগৰজনক, তাৰপিছত আমি ভিডিঅ'টো পিনে আগবাঢ়ি যাম। তেনেহ'লে আহক আমি প্ৰথমতে তাৰ পৰিচয়টো জানি লওঁ। নমস্কাৰ, মোৰ নাম শৰৎ আৰু মোৰ ফাৰ্মখন আছে হোজাই জিলা ৩ নং কাকি। আৰু বৰ্তমান মই কোম্পানী আণ্ডাৰতে কৰি আছোঁ বাৰু। মোৰ পোৱালি আছে বৰ্তমান ১৩০০। আজি মোৰ পোৱালিৰ এইজ হৈছে ২০ দিন। ২০ দিনত কোম্পানীৰ মতে যিটো ৱেট আহিব লাগে সেইটোৱে আহি আছে, ভালেই আহি আছে। তাৰভিতৰত আৰু যিখিনি মই কৰিবলগীয়া আছে কৰি আছোঁ। আৰু তুমি তলত কি দিছা? তলত এইটো বৰ্তমান কাঠৰ ভুচি মই ইউজ কৰিছোঁ। কাঠৰ ভুচিটো ভালেই দেখা গৈছে। এইটো বৰ্তমান মানে ডেইলি ৰেকিং কৰিলে বস্তুটো ভালেই থাকে, মানে ধানৰ ভুচিৰ দৰে ভালেই বুলি ক'ব পাৰি। তো বন্ধুসকল, মোৰ লগৰজনে কাঠৰ ভুচি ইউজ কৰি আছে। কাঠৰ ভুচি ইউজ কৰাৰ কাৰণটো হৈছে ইয়াৰ দামটো কম ধানৰ ভুচিতকৈ। ধানৰ ভুচি এতিয়া বৰ্তমান কিনিব গ'লে আমাৰ ইয়াত ২০০ টকা লয়। চুগুনা বস্তা ৭০ কেজি বস্তাত মানে যদি আনো আমি, তেতিয়াহ'লে ২০০ টকা লয়। আৰু সেই একে সময়ত যদি আমি কাঠৰ ভুচি আনো, তেতিয়াহ'লে আমি ৬০ টকা বা ৭০ টকাৰ ভিতৰত কাঠৰ ভুচিটো আনিব পাৰোঁ। গতিকে আমি কাঠৰ ভুচি ইউজ কৰি আছোঁ। আমি মানে নহয়, একচুৱেলি মই যোৱা বেটছত ইউজ কৰিছিলোঁ। এই বেটছত মই ধানৰ ভুচিয়ে ইউজ কৰিছোঁ। কাঠৰ ভুচি নাপালোঁ মই। সি বাৰু কাঠৰ ভুচি আনিছে। কাঠৰ ভুচিত কেনেকুৱা ৰিজাল্ট হয় সেইটো আপোনালোকে দেখিব, আৰু মোৰ ধানৰ ভুচিৰ ৰিজাল্টটো কেনেকুৱা হয় সেইটোও আপোনালোকে দেখিব। বন্ধুসকল, এইবাৰ আমি জানো আহক সি কোনটো কোম্পানীৰ আণ্ডাৰত কৰি আছে আৰু কেইবছৰ হ'ল ফাৰ্মখন কৰি থকা, ইয়াৰ আগতে কি কৰিছিলে গোটেইখিনি। বন্ধুসকল, মই ফাৰ্মখন কৰা প্ৰায় আজি এবছৰে হ'ল। এবছৰ প্ৰথমতে নতুন থাকোঁতে এটা বস্তু প্ৰথমতে প্ৰিমিয়ামত কৰিলোঁ। তেতিয়া গৰম দিন আছিলে, প্ৰিমিয়ামত ইমান এটা ভাল ৰিজাল্ট নাপালোঁ। সেই গতিকে তাৰপিছত মই চেঞ্জ কৰি পেলাই এতিয়া বৰ্তমান চুনা ল'লোঁ। চুনা প্ৰায় এতিয়া বহুত দিনে হ'ল, প্ৰায় ৭ মাহমান হ'ল চুনাই চলাইছোঁ, বা 3টা বেচ হ'ল চুনাত। ইয়াততো বৰ্তমান ভালেই পাই আছোঁ। বাকী আগলৈকো এইটোৱে ভাবিছোঁ কি হয় আৰু তাকে কৰি আছোঁ। আৰু বিশেষ কথা, আগতে মই ফাৰ্ম কৰাৰ আগত এতিয়া বাহিৰতে আছিলোঁ, ধৰক কেৰেলাত কাম কৰিছিলোঁ। তাৰপৰা আহি পেলাই অলপমান টকা গোটাই পেলাই ফাৰ্মখন কৰিলোঁ। এতিয়া বৰ্তমান গাঁৱতে আছোঁ আৰু। বন্ধুসকল, কথাটো মানে এনেকুৱা, আমি যিমানবোৰ মানে ল'ৰা আছোঁ নহয়, চবে এবাৰ বিদেশ খাটি আহিছোঁ। ঠিক আছে, বিদেশ খাটি আহি এতিয়া আমি ভাবিছোঁ নহয় গাঁৱতে কিবা এটা কৰিম। সেই বুলি ভাবি আমি এনেকৈ গোটেইবোৰ আকৌ ধুনীয়াকৈ নতুনকৈ আমি ষ্টাৰ্ট কৰিছোঁ, কিবা এটা কৰাৰ সপোন ৰাখি। আপোনালোকে খালি ছাপোৰ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আকৌ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।